প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু এটা চৰকাৰী ঘৰৰ 25-26 নতুন জিঅ'টেক লিষ্ট আহি গৈছে। যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছে, আপোনালোকৰ জিঅ'টেক হৈ গৈছে, আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ 25-26 নতুন লিষ্টটো চেক কৰক। বহুতে কিন্তু লিষ্টটো চেক কৰিব বিচাৰে, তাত লিখা আহে ডাটা নট ফাউণ্ড। যদি আপোনালোকৰ এনেকুৱাকৈ আহিছে ডাটা নট ফাউণ্ড, কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ 25-26 নতুন লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসত। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব 2 নম্বৰত দিয়া থাকিব ৰিপৰ্ট। ফাৰ্ষ্ট আৱাসত ক্লিক কৰিব, তাৰপাছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো ছাৰ্ভিচৰ নাম দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট। ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া এইটো পেজ অপেন হৈ যাব। ইয়াত চাব ফাৰ্ষ্ট দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব 2 নম্বৰত দিয়া আছে আছাম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয় ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন। যিহেতু আপোনালোকে চৰকাৰী ঘৰৰ 25-26 নতুন লিষ্টটো চেক কৰিব, সেইকাৰণে ছিলেক্টত ক্লিক কৰিব। ইয়াত চাব একেবাৰে তলত আহি যাব 25 and 26। আপোনালোকে ইয়াৰ পৰা 25 and 26 ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব তলত দিয়া থাকিব 25-26 ছিলেক্ট কৰি লৈ ল'ব। এইটো হৈছে চন। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত -+ কৰি যি কেপচা হয়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ 25-26 নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। যদি ইয়াত এনেকুৱা দেখুৱায় ডাটা নট ফাউণ্ড, তেনেহ'লে কিন্তু আপোনাৰ পঞ্চায়তৰ লিষ্টবোৰ ভেৰিফাই হোৱা নাই, সেইকাৰণে কিন্তু ইয়াত লিষ্ট অহা নাই। যদি আপোনাৰ তাত এনেকুৱা আহিছে, তেনেহ'লে কিন্তু ইয়াত চাব দেখুৱাই দিব ডাটা নট ফাউণ্ড, তেনেহ'লে আপোনাৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হোৱা নাই। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তৰ লিষ্টটো চেক কৰিব লাগিব। আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াতে ভেৰিফাই হোৱা নাই, সেইকাৰণে কিন্তু ইয়াত অহা নাই। মই আপোনালোকক অন্য পঞ্চায়তৰ ক্লিক কৰি দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ এনেকুৱাকৈ আহিছে, তেনেহ'লে কিন্তু এতিয়াও আপোনাৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকৰ ইয়াত লিষ্টটো অহা নাই বা লিষ্টটো শ্ব' কৰা নাই। আপোনালোকে একো চিন্তা কৰিব নালাগে। যেতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হৈ যাব, তেতিয়া কিন্তু ইয়াত লিষ্টটো অপেন হৈ যাব। এতিয়া মই আপোনালোকক অন্য এটা পঞ্চায়ত ক্লিক কৰি দেখুৱাই দি আছোঁ যে পঞ্চায়তৰ আহিছে নে অহা নাই। যিটো পঞ্চায়তৰ লিষ্ট ভেৰিফাই হৈছে, ইয়াত কিন্তু লিষ্টটো শ্ব' কৰিব এনেকুৱাকৈ। ইয়াত চাব, মই আপোনালোকক বেলেগ এটা পঞ্চায়তৰ ক্লিক কৰি দেখুৱাই দি আছোঁ। ইয়াত ছেমকৈ আপোনালোকে চেক কৰিব। এতিয়া যিটো পঞ্চায়তৰ লিষ্ট ভেৰিফাই হৈছে, ইয়াত লিষ্টটো আহি যাব এনেকুৱাকৈ। ইয়াত চাব এইফালত লিখা থাকে 25-26 আৰু এইফালত আপোনাৰ নাম আৰু এইফালত আপোনাৰ
গাৰ্জিয়ান নাম দিয়া থাকিব। যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছে আপোনাৰ জিৰ' টেক হৈছে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ ফাৰ্ষ্ট লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে, আপোনালোকে অতিৰিক্ত চৰকাৰী ঘৰৰ পইচাটো লাভ কৰিব। আৰু যদি ইয়াত দেখুৱাইছে ডাটা নট ফাউণ্ড তেনেহ'লে কিন্তু এতিয়াও আপোনাৰ পঞ্চায়তৰ লিষ্টটো ভেৰিফাই হোৱা নাই, সেইকাৰণে ইয়াত শ্ব' কৰা নাই। সেইকাৰণে যদি আপোনাৰ জিৰ' টেক হৈছে আপোনালোকে এনেকুৱাকৈ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো আহিছে নে অহা নাই।